Hello, namaskar and welcome back to my YouTube channel. So guys, আপোনালোকক নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। So guys, আপোনালোকে যদি মোৰ চেনেল প্ৰথমৰ কাৰণে আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব। So guys, বহুত দিন হ'ল ভিডিঅ' নবনোৱা, সেইটো কাৰণে ভাবিলোঁ ৰাতিপুৱাই ভিডিঅ' এটা ষ্টাৰ্ট কৰি দিওঁ। ৰাতিপুৱাৰ পৰা গধূলিলৈকে যি কাম কৰোঁ ঘৰত সৰু সুৰা ব্লগ এটা বনাই দিম বুলি ভাবিলোঁ। সেইটো কাৰণে মই ৰাতিপুৱা আহিয়ে মানে চটখনৰ ওপৰলৈ আহিলোঁ। চ' আপোনালোকক চটখনৰ ওপৰৰ পৰাই মানে লৈ যাম আৰু কি কৰি থৈছোঁ। চ' আপোনালোকে ভিডিঅ'টো এণ্ডলৈ চাই থাকিব, যিহেতু গৰম বেছি হৈছে সেইটো কাৰণে। গাইজ, চটখনৰ ওপৰতনো আছে কি? চ' আপোনালোকক দেখাই লওঁ প্ৰথমতে। চ' চটখনৰ ওপৰত আছে এয়া দাংবডি লগাই থৈছোঁ, আৰু এইফালে আছে টেঙামৰা, আৰু এইফালে আছে দুজোপা নাৰিকল গছজোপা পচাই থৈছোঁ। তাৰপিছত এইটো হ'ল পিৰালি পালেং বুলি কয় হা। এনেকৈ মানে বাৰী দেখিছে নহয়, এইবোৰ চব দাংবডি এনেকৈ লগাই থৈছোঁ, আৰু এইফালেও লগাই থৈছোঁ ওপৰত এনেকৈ। আৰু তাৰপিছত ইয়াতে মই অলপ প্ৰেক্টিচ কৰি লওঁ আৰু ইয়াৰ বাহিৰৰ নজাৰা চক মানে ইয়াৰ ওপৰত থাকি মানে হাৱাতে মানে ৰাতিপুৱা হাৱা ফিল্ডটোৱে মানে বেলেগ। যে এই বাঁহকেইটা যদি মুকলি হোৱাহেঁতেন মানে আৰু নজৰা আপোনালোকে দেখিব পালে ইয়াৰ পৰা। চ' এইকেইটা আছিলে ওপৰৰ দৃশ্য। চ' আপোনালোকক তললৈ লৈ যাওঁ, তলত কি আছে, কাম কিমান আগবাঢ়িছে। চ' আপোনালোকক বহুত দিন হ'ল মানে ভিডিঅ' নবনোৱা, যিহেতু গৰম হৈ আছে, বনাব মন নাযায়। ত' সেইটো কাৰণে আজি অলপ ঠাণ্ডা হৈছে, সেইটো কাৰণে বনাই দিম বুলি ভাবিলোঁ। ত' এতিয়া তললৈ যাওঁ, আৰু এতিয়া মই তললৈ গৈ আছোঁ। এফালে দেখিছে ছাগলী ওপৰলৈ আহে বুলি, জপনা গেট বন্ধ। তাৰপিছত ইয়াত দৰ্জা চৌকাত আৰু খিৰিকী লগালোঁ কালি, যিহেতু এই দুটা লগাই ল'লোঁ। তাৰপিছত আৰু আছে এইফালে গিলকেইটা আছে, আৰু এইফালে লগালোঁ দৰ্জা খিৰিকী, আৰু ভিতৰত কি লগাই থৈছোঁ অলপ আপোনালোকক দেখাম। যিহেতু ৰাতিপুৱা টাইম অকণমান আন্ধাৰ হৈ আছে, এইটো দৰ্জা চৌকা লগোৱা নাই। এফালে খিৰিকী লগাই থৈছোঁ, আৰু এয়া গাহৰি পোৱালি সোমাই আছে, যিহেতু গাহৰিজনীয়ে পোৱালি দিলে। তাৰপিছত এইফালে খিৰিকী লগালোঁ, তাৰপিছত এইফালে লগালোঁ এয়া দৰ্জা চৌকাত ইয়াত আছে তিনিটা, ইয়াত এখন, দুখন, তিনিখন। তাৰপিছত এইফালে আছে লগালোঁ, কিন্তু জাম দিয়া নাই এইফালে। আৰু প্লাষ্টাৰ হৈ গ'ল, যিহেতু আপোনালোকে দেখিছে এয়া প্লাষ্টাৰ হৈ গ'ল, এইফালে প্লাষ্টাৰ হৈ গ'ল, ওপৰতো চিলিং প্লাষ্টাৰ হৈ গ'ল। আৰু এতিয়া বাকী আছে মানে দৰ্জা চৌকাত লগাব লাগে, তাৰপিছত বাহিৰৰখিনি প্লাষ্টাৰ কৰিব লাগে। তাৰপিছত এইটো ফলিং প্লাষ্টাৰ কৰা নাই, কৰিব লাগিব। এয়া কুকুৰো সোমাই আছে। গাহৰি পোৱালিখিনি দেখাই দিছোঁ, ধুনীয়া ধুনীয়া গাহৰি পোৱালি আছে। আৰু অলপ বাহিৰৰ পৰা দেখাই দিওঁ দৃশ্যটো কিমান আগবাঢ়িছে কাম। এইফালে দেখিছে এনেকুৱা হ'ব, আৰু এইটো চিৰিটো বনোৱা নাই। তাৰপিছত এইফালে কালি লগালে, যিহেতু খিৰিকী আৰু দৰ্জা, আৰু এইফালে গিল চিল বনাব দিছোঁ। তাৰপিছত তাত ষ্টাইল এটা দিম আৰু সেনেকৈ আৰু। তাৰপিছত এয়া মোৰ ছাগলীখিনি আহিলে, এইফালে জুম কৰি দিছোঁ, ছাগলী আহিলেই খেদিছিলে আকৌ আহিলে। আৰু এইফালে আছে গাহৰি পোৱালি, মাক এইজনী ডবল আছে, দেখিছে নহয়। আৰু দিনতে ইয়াত পোৱালিখিনি থৈ দিওঁ, মানে ওলাব নিদিওঁ। গাইজ, এতিয়া মই দানা দিব আহিলোঁ, দেখিছে ইয়াত দানা লৈ আনিছোঁ, আৰু ইয়াত আছে দানা, আৰু পোৱালিখিনি ভিতৰত আছে যিহেতু। আৰু এইফালে খিৰিকী আৰু চৌকাত দৰ্জা চৌকাত লগোৱা কালি লগালে, আজি ওপৰখিনি ৱাল গাঁঠিব। আৰু তেতিয়া মই দানাটো দি লওঁ, আপোনালোকক দেখাম বাৰু। মই দানাটো অলপ গলাই লওঁ। চ' গাইজ, এতিয়া মই পোৱালিখিনি মেলি দিম, আৰু যিহেতু দানা খোৱা নাই, দানা খাবৰ কাৰণে এতিয়া মেলি দিম। আৰু দেখিছেনে কিমান ধুনীয়া ধুনীয়া পোৱালি। যা বুল গাখীৰ খাব লগা 9টা পোৱালি আছে, দেখিছে ন কিমান ধুনীয়া ধুনীয়া পোৱালি। চ' আপোনালোকক যদি লাগে, চ' এই স্ক্ৰীণত অহা নাম্বাৰটোলৈ কল কৰিব। চ' দেখিছে নহয় কিমান ধুনীয়া ধুনীয়া পোৱালি। চক এতিয়া গাখীৰ খাইছে, তাৰপিছত দানা দি
আকৌ এই ভিতৰত সোমাই দিব লাগিব। দেখিছে নহয় কিমান ধুনীয়া ধুনীয়া পোৱালি, মতাও পাব মাইকী পাব। কালাৰ দেখিছে না কিমান ধুনীয়া ধুনীয়া। এয়া ছাগলীকেইটা আকৌ আহিলেগৈ দানা খাবৰ কাৰণে। সিহঁতক খেদিছিলোঁৱে, এতিয়া আকৌ দানা দি লওঁ। গাখীৰ অলপ আছে আৰু যিহেতু এতিয়া দানা বিচাৰিছে, দানা এতিয়া দানা খাবৰ কাৰণে এতিয়া দানা দি লওঁ। এইফালে আছে দানা, আপোনালোকক দানা এয়া চলিয়াখন লওঁতে মানে দৌৰি আহিছে, মানে দানা ইমান ধুনীয়াকৈ খায় ন। আপোনালোকক দেখাম দেই, চাই থাকিব। দেখিছে কিমান ধুনীয়াকৈ দানা খাইছে চব। এতিয়া ইয়াত ভিতৰতে থৈ দিব লাগিব আৰু দেখিছে নহয়। এয়া মোৰ ছাগলীখিনি চাইড আহিলেগৈ দেখিছে নহয়। এয়া গাইজনীক দি আছোঁ দানা, অলপ অলপকৈ খাব দি আছোঁ। দেখিছে ছাগলী কিমান ধুনীয়া ধুনীয়া ছাগলী। এফালে কুকুৰাও আছে, আপোনাক যি লাগে তাকে পাব আৰু। চ' গাইছ আপোনালোকক বস্তু এটা দেখাম দেই। মই মানে দানা দি থাকোঁতে বস্তু এটা দেখিলোঁ, আপোনালোকক দেখাই দিম বুলি ভাবিলোঁ। সেয়া ইয়াত দেখিছে নহয় শালিকি পোৱালি। শালিকি পোৱালি এটা মানে পৰি গ'ল চাগে, ইয়াত দেখিছে নহয়। মানে ইয়াতে অকলে আছেগৈ। চ' মাক ধুনীয়াকৈ উঠাই থৈ দিব লাগিব ইয়াক। ইয়াত দেখিছে নহয় শালিকি পোৱালি হয় দেখিছোঁ। অঁ এয়া মাক কিনিছ, এই মাক আহিছে। যিহেতু এই মাক আহিলে চ' এটা নিব নোৱাৰি নহয়, কেনেকৈ নিব ন। চাওক শালিকি পোৱালি এটা, আৰু এইফালে মাক বহি আছে, মানে বহা নাই আৰু ই ৰখি আছে আৰু কোনোবাই কিবা কৰিবনে বুলি। এতিয়া মই ইয়াক ভালকৈ আপডাল কৰিব লাগিব আৰু। এয়া শালিকি পোৱালিটো এই দেখিছে নহয়, উৰিব নোৱাৰে বেচেৰা। এতিয়া মাকটো সেইফালে আছে, তাৰপিছত এয়া মই ইয়াক ধৰি থৈছোঁ, এই দেখিছে নহয়। এইফালে চাই দে, হাই কৰি দে, হাই কৰি দে। চ' গাইছ দানা দি শেষ হৈ গ'ল। চ' এতিয়া আছে গাহৰি গুখিনি পেলাব লাগিব আৰু ছাগলী গুখিনি চফা কৰিব লাগিব। চব কৰি তাৰপিছত এফালে যাব লাগিব ৰজাবাৰীলৈ। চ' আজিত যি কৰোঁ চ' আপোনালোকক দেখাই গৈ আছোঁ। চ' আৰু আপোনালোকে দেখিছে বৰষুণো অলপ অলপকৈ হৈ গৈছেগৈ আৰু। চ' আৰু লাগিব হ'লেও, আৰু এইফালে আছে দেখিছে আপোনালোকে শালিকি পোৱালিটো ইয়াত আছেগৈ। সেয়া আৰু চাই থাকিব ভিডিঅ'টো শেষলৈকে। এয়া আমাৰ মেইন মিস্ত্ৰী আহি গ'ল। এবাৰ হাঁহি দিয়া আকৌ। নাহাঁহে তেতিয়াও। এতিয়া ৰদ কাটিব, যিহেতু এই ৰিংডালটো এনেকৈ আজি লগাব লাগিব, ঢালাই দিব লাগিব। তাৰপিছত ইটা কাটিব লাগিব, হয় নাই? হয়। কাম কিমান আগবাঢ়িছে? অঁ আজি অকলে নেকি? আজি অকলে। এইকেইটা নাহে? এইকেইটা এটাই কঠীয়া পাৰি আছে, এটাই আলি দি আছে পথাৰত। অঁ সেইটো কাৰণে অলপ দেৰি হ'ব আৰু আহিব পাৰে। আজি কাম কি হ'ব? আজি কাম এই ৰিংটেলবিলাক বান্ধিব লাগিব। অঁ আৰু ইফালে দৰ্জা চৌকাত এখন মানে ফিটিং কৰিব লাগিব। অঁ আজি কাম এয়া, তাৰপিছত সেইবোৰে আৰু আজি কাম। এয়া ৰ'দ দিছে। হৈছে আমাৰ নুৱে কাপোৰ ধুই আছে, আৰু এয়া মাইনীয়ে চকীদাৰ, বডিগাৰ্ড দেখিছে কাপোৰ ধুই আছে। যিহেতু ৰ'দ আজি তামাম দিছে দেখিছে আপোনালোকে। মই এতিয়া ওপৰত আছোঁ, আজি কাম কৰিবি আৰু।